নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'ৰ যোগেদি এনেকুৱা এবিধ ফলৰ বিষয়ে আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ, যিবিধ ফলৰ দ্বাৰা আমাৰ শৰীৰৰ বিভিন্ন ৰোগ ব্যাধিৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ। সেই ফলবিধ অন্য একো নহয়, সেই ফলবিধৰ নাম হৈছে আমলখি। মই আপোনালোকৰ আগত সেই আমলখিৰ বিষয়ে, আমলখি খালে আমাৰ শৰীৰত কি হয় বা আমাৰ আমলখিয়ে আমাৰ শৰীৰত কেনেকুৱা ধৰণে ক্ৰিয়া কৰিব পাৰে বা আমলখিয়ে আমাক কিমানখিনি উপকাৰ কৰিব পাৰে, মই তাৰ ওপৰতে আপোনালোকৰ আগত দুআষাৰ ক'ম বুলি এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ মই আগবঢ়াইছোঁ। আশা ৰাখিছোঁ সকলোৱে মোৰ ভিডিঅ'টি চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমলখি খালে আমাৰ শৰীৰৰ কি কি উপকাৰ হয় মই তাৰ ওপৰতে আপোনালোকক বিশেষকৈ ক'ম। আমলখি ইংৰাজীত ইণ্ডিয়ান গজবেৰী বুলি কোৱা হয় আৰু আমি অসমীয়াত যাক আমলখি বুলি কওঁ। আমলখিক এক ছুপাৰ ফুড বুলিও কোৱা হয় আৰু এই সৰু ফলবিধ দেখাত সাধাৰণ যেন লাগিলেও ইয়াৰ ভিতৰত এনেকুৱা কিছুমান ঔষধীয় গুণ লুকাই থাকে যাক আমি কল্পনা কৰিব নোৱাৰোঁ। সেইবাবে আয়ুৰ্বেদত আমলখিক অমৃত ফল বুলি কোৱা হয়। ইয়াক অমৃত ফল বুলি এই কাৰণেই কোৱা হৈছে যে আমাৰ শৰীৰৰ প্ৰধানকৈ যি ৰোগ প্ৰতিৰোধ ক্ষমতা, এই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলাত আমলখিয়ে যথেষ্টখিনি সহায় কৰে। আৰু যেনে আমলখি খালে কি হয়, আজিৰ দিনত আমাৰ যি খোৱা বোৱা, দৈনন্দিন খোৱা বোৱা আমাৰ যথেষ্ট কামৰ বোজাৰ বাবেই হওক বা অন্য কোনো কাৰণতে হওক, সেইখিনি যিহেতু আমাৰ সময়মতে খোৱা দেখা নাযায়, যাৰ ফলত আমাৰ গেছ, এচিডিটি এনেকুৱা ধৰণৰ কিছুমান সমস্যাই আমাৰ শৰীৰত দেখা দিয়ে। এই সমস্যাবিলাক দূৰ কৰিবলৈ কিন্তু আমলখিয়ে যথেষ্ট সহায় কৰে। আৰু আমলখি খালে বিশেষকৈ কি কি ৰোগত আমাৰ বেছি সহায়ক হয় মই তাৰ ওপৰতে আপোনালোকক কেইটামান কথা ক'ম। প্ৰথম কথাটো হ'ল, আমলখি খালে আমাৰ শৰীৰৰ যি ৰোগ প্ৰতিৰোধ ক্ষমতা, যাক ইংৰাজীত ইমিউনিটি ছিষ্টেম বুলি কোৱা হয়, সেই ৰোগ প্ৰতিৰোধ ক্ষমতা ই অত্যধিক পৰিমাণে বঢ়াই তুলিব পাৰে। দ্বিতীয় কথাটো হ'ল কি, আমাৰ বতৰ পৰিৱৰ্তনৰ ফলত, যেনে এতিয়া আমাৰ গৰমৰ পৰা এতিয়া আহি ঠাণ্ডা দিন সোমাইছে, এইখিনি সময়ত মানে আমাৰ সাধাৰণতে কি হয়, চৰ্দি, কাহ, এলাৰ্জি টাইপ এনেকুৱা বস্তুবিলাক, এনেকুৱা ৰোগবিলাক সাধাৰণতে আমাক দেখা দিয়ে। এই ৰোগবিলাকৰ পৰা সাধাৰণতে আমলখি খালে আমি যথেষ্টখিনি উপকৃত হওঁ। আৰু 2 নম্বৰ কথাটো হ'ল, আমাৰ আমলখি খালে আমাৰ যি পাচন তন্ত্ৰ আছে, যাৰ বাবে আমি খোৱা খাদ্য যিয়ে আমাক হজম কৰাত সহায় কৰে, সেই পাচন তন্ত্ৰত অধিক শক্তিশালী কৰি আমাৰ খোৱা খাদ্য পাচন হোৱাত মানে যথেষ্ট সহায় কৰে আৰু যাৰ বাবে আমাৰ গেছ, কব্জ আদি ৰোগৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ। 3 নম্বৰ কথা, আমাৰ চুলি। মানুহৰ শৰীৰত চুলিও এক অপৰিহাৰ্য অংগ। চুলি আজিৰ দিনত কি হয়, অত্যাধিক ৰ'দত থকাৰ ফলতে হওক বা অন্য কোনো কাৰণতে হওক বা কেমিকেল জাতীয় চাবোন বা শ্বেম্পু এনেকুৱাবোৰ ব্যৱহাৰৰ ফলতে হওক, আমাৰ খুব সোনকালে চুলি সৰা দেখা যায়। এই চুলি সৰা বন্ধ হোৱাটো আমলখিয়ে যথেষ্টখিনি সহায় কৰে। আৰু 4 নম্বৰতে হ'ল ডায়েবেটিছ পেচেণ্ট বা ছুগাৰ পেচেণ্ট এজনক, ছুগাৰ ৰোগী এজনক এই ছুগাৰ লেভেল কণ্ট্ৰল কৰাত যথেষ্ট সহায় কৰে। বিশেষকৈ আজিৰ দিনত আমাৰ সমাজত বা আমাৰ দেশত ডায়েবেটিছ ৰোগে অত্যন্ত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গতিকে ইয়াৰ পৰা উপশম পাবলৈ আমি সহজতে পোৱা আমলখি আমি ৰস বনাই খাব পাৰোঁ। আৰু যাৰ বাবে ডায়েবেটিছ পেচেণ্ট এজনৰ কি হয়, ইনচুলিন
যি আমাক ইনচুলিনৰ প্ৰয়োজন হয় আমাৰ দেহত, পেংকেৰিয়াছে ইনচুলিন তৈয়াৰ কৰে। সেই পেংকেৰিয়াছ যেতিয়া লাহে লাহে ডেমেজ হয় বা ডেমেজ হ'বলৈ আৰম্ভ কৰে, তেতিয়া ইনচুলিন তৈয়াৰ কৰিব নোৱাৰে, তেতিয়া আমি খোৱা খাদ্য ভালদৰে হজম নহয়, যাৰ ফলত আমি ডায়েবেটিছ দৰে এক মানে ৰোগত আমি ভুগিব লগা হয়। গতিকে সেই ডায়েবেটিছ ৰোগৰ পৰা মুক্ত পাবলৈ সেই ইনচুলিন তৈয়াৰ কৰাটো আমলখিয়ে যথেষ্ট সহায় কৰে। 4 নম্বৰ কথা হ'ল আমাৰ খোৱা খাদ্য। আজিৰ দিনত যি ভেজাল খাদ্য বা যথেষ্ট ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি প্ৰস্তুত কৰা খাদ্য বা অত্যধিক তেলজাতীয় খাদ্য আমি যথেষ্ট গ্ৰহণ কৰাৰ বিনিময়ত আমাৰ শৰীৰত কি হয়, কিছুমান কলেষ্ট্ৰল জমা হয়। সেই কলেষ্ট্ৰল জমা হোৱাৰ ফলতো আমাৰ যথেষ্ট আমাৰ শৰীৰে কষ্ট পায় বা আমি যথেষ্ট অন্য কিছুমান ৰোগত ভুগিব লগা হয়। সেই কলেষ্ট্ৰল হ্ৰাস কৰিব পৰা গুণো আমলখিত আছে, যাৰ বাবে আমাৰ হাৰ্ট এটেকৰ দৰে বা অত্যধিক হাই ব্লাড প্ৰেছাৰ এনেকুৱা ৰোগৰ পৰা আমি আমলখি সেৱন কৰিলে যথেষ্ট সহায় বা আমি সেই ৰোগৰ পৰাও মুক্ত হৈ থাকিব পাৰোঁ। তৃতীয় কথা, আমাৰ লিভাৰ। আমাৰ শৰীৰৰ এটা অপৰিহাৰ্য অংগ হৈছে লিভাৰ। লিভাৰ বিভিন্ন কাৰণত আমাৰ ডেমেজ হ'বলৈ গৈ থাকে বা লিভাৰৰ অসুখত আমি ৰোগত ভুগোঁ। সেই লিভাৰ সুস্থ কৰি ৰখাটো কিন্তু আমলখিয়ে যথেষ্ট সহায় কৰে। 5 নম্বৰতে কি হয়, আমাৰ যি আজিৰ তাৰিখত আটাইতকৈ এটা ভয়ংকৰ ৰোগ হৈছে অবেচিটি, যাক ইংৰাজীত অবেচিটি বুলি কোৱা হয়, মানে অত্যধিক পৰিমাণে শকত হোৱা বা ওজন বাঢ়ি যোৱা। সেই ওজন কমোৱাটো আমলখিয়ে যথেষ্ট আমাক সহায় কৰে। আৰু তাৰ পাছতে আপোনাৰ কি হয়, আমাৰ যি শুকানৰ দিনত, এতিয়া খৰালিৰ দিনত বা এতিয়া শুকান দিন, সেই এনেকুৱা দিনত বিশেষকৈ আমাৰ গাৰ ছালখন অত্যন্ত শুকান হৈ পৰে, ৰুক্ষ হৈ পৰে। সেই ৰুক্ষতা দূৰ কৰিব পৰা গুণ কিন্তু আমলখিত আছে। আপুনি আমলখি যদি আমি প্ৰতিদিনে ব্যৱহাৰ কৰিলে সেই ৰুক্ষ ছাল অতি মসৃণ কৰিব পৰা গুণ আমলখিত পোৱা যায়। আমলখি আমাৰ শৰীৰৰ কাৰণে এনেকুৱা এটা অপৰিহাৰ্য বস্তু যোগান ধৰে কিছুমান, যে আমাৰ শৰীৰৰ যি মেটাবলিজম ছিষ্টেম আছে, যাৰ বাবে আমাৰ সেই মেটাবলিজম ছিষ্টেমক আমাৰ অত্যধিক শক্তিশালী কৰি তুলিব পৰা গুণ আমলখিত পোৱা যায়। আমলখি ডায়েবেটিছ বা হাই বিপিত ভুগি থকা ব্যক্তি বা অত্যধিক কলেষ্ট্ৰল থকা ৰোগী ইত্যাদি সকলো ৰোগীয়ে ব্যৱহাৰ কৰিব পাৰে। আৰু আমলখি কিন্তু ল' বিপি বা অনাগত কোনোবা এটা দিনত অপাৰেশ্যন কৰাৰ আগত নোখোৱাটো ভাল। আৰু কাৰোবাৰ যদি কিডনী সমস্যা আছে, তেখেতেও আমলখি ৰস হওক বা আমলখি নোখোৱাটো অত্যন্ত ভাল। আৰু আমলখি গৰ্ভৱতী মহিলাইও ব্যৱহাৰ কৰিব পাৰে। আমলখিৰ ৰস গৰ্ভৱতী মহিলা এগৰাকীও ব্যৱহাৰ কৰিব পাৰে, কিয়নো আমলখিত যথেষ্টখিনি চি ভিটামিন আছে। আৰু সেই চি ভিটামিন গ্ৰহণ কৰিলে আমাৰ শৰীৰত যি ভিটামিনৰ পৰিপুষ্টি আমাৰ নাথাকে, সেইখিনি পৰিপূৰক হিচাপে আমলখিয়ে দিব পাৰে। আৰু যদি গৰ্ভৱতী মহিলাগৰাকীয়ে ব্যৱহাৰ কৰে, তেতিয়া তাৰ আগতে ডক্তৰৰ লগত পৰামৰ্শ কৰাটো অত্যন্ত জৰুৰী। আৰু যিহেতু আমাৰ শৰীৰৰ আমলখিৰ এনেকুৱা এটা গুণ আছে, যিটোৱে আমাৰ শৰীৰক মানে ৰোগ প্ৰতিৰোধ ক্ষমতাটো বহুত হাই কৰি দিব, বহুত বেছি কৰি দিব পাৰে। গতিকে আমলখি খালে যথেষ্ট ইয়াৰ পৰা উপকাৰ পোৱা যায়।
আৰু যদি আপুনি আমলখিৰ ৰস আমাৰ ডক্টৰ নেচাৰত পোৱা যায় অতি কম মূল্যত। মই আপোনালোকক বটলটো দেখুৱাই দিছোঁ। এইটো হৈছে আমলখিৰ ৰসৰ বটল। ইয়াৰ দাম মাত্ৰ 280 টকা। আপুনি 280 টকাতে 1 লিটাৰ আমলখিৰ ৰস আপুনি ল'ব পাৰে। আমলখিৰ ৰস প্ৰতিদিন যদি ৰাতিপুৱা আপুনি খালী পেটত গ্ৰহণ কৰে, হাই BP বা কলেষ্ট্ৰল, ডায়েবেটিছ, চুগাৰ লেভেল ইত্যাদিবিলাক যথেষ্ট উপশম আপুনি পাব পাৰে। আৰু যদি আপুনি ল'ব বিচাৰে, আপুনি আমলখিৰ ৰস যদি আমাৰ পৰা ল'ব বিচাৰে, তেতিয়াহ'লে মই আপোনালোকলৈ 3টা নম্বৰ আগবঢ়াইছোঁ। এই ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰি চাব পাৰে। এটা নম্বৰ হ'ল 9365142934, 9394764271। এই 2টা নম্বৰতে আপুনি মোক ফোন কৰিব পাৰে, আৰু নাইবা 9394764271 হোৱাটছআপত হাই বুলি লিখি এটা মেছেজ কৰিলে আপুনি এই আমলখিৰ ৰস ঘৰতে পোৱাৰ ব্যৱস্থা আমি কৰি দিম। ধন্যবাদ।